নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং ষ্টুডিঅ'ত মই মামানুল এই মুহূৰ্তত লৈ আহিছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ প্ৰতিবাদৰ নামত অসমত আইন হাতত তুলি নলব বিশেষ সম্প্ৰদায়ক হকিয়নি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ওয়াকফ আইনক লৈ অসমৰ ভিন্ন প্ৰান্তত মুছলমান ৰাইজৰ প্ৰতিবাদ শিলচৰত হোৱা প্ৰতিবাদক লৈ বিশেষ সম্প্ৰদায়ক হকিয়াই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদ কৰাত আমাৰ কোনো ধৰণৰ আপত্তি নাই প্ৰতিবাদৰ নামত অসমত আইন হাতত তুলি নলব একাংশ লোকে আইন হাতত তুলি ললে কথাবোৰ বেয়াৰ ফালে ডাল খায় ৰাজপথলৈ ওলাই আহিলে বেলেগ সম্প্ৰদায়ৰ লোকেও ৰিয়েক্ট কৰিব অসমখন তেনেকুৱা স্থান নহয় ৰাজপথলৈ ওলাই আহিলে মানুহে বেয়া পায় প্ৰতিবাদ আৰু স্মাৰক পত্ৰ দিয়াত কোনো আপত্তি নাই মই বেয়া নাপাও কিন্তু কোনেও আইন হাতত তুলি নলব আইন হাতত তুলিলে তেওঁৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ওয়াকফ আইনক লৈ অসমত মুছলমানৰ প্ৰতিবাদক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুৰ্ছিদাবাদ সহ 4 জিলাত আফস্পা জাৰি কৰক ওয়াকফ আইনক লৈ ক্ৰমাৎ অশান্ত হৈ পৰিছে পশ্চিম বংগ ওয়াকফ আইন বিৰোধী প্ৰতিবাদে সাম্প্ৰদায়িক ৰূপ লোৱা মুৰ্ছিদাবাদত আফস্পা ঘোষণাৰ দাবী মুৰ্ছিদাবাদৰ লগতে অন্য 4 জিলাতো ঘোষণা কৰক আফস্পা পূৰ্বৰ জম্মু কাশ্মীৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে পশ্চিম বংগত ইটোৰ পিছত হিটো হিংসাত্মক ঘটনা আফস্পা ঘোষণা কৰিবলৈ গৃহমন্ত্ৰী অমিত শাহলৈ পত্ৰ বিজেপি সাংসদ জ্যোতিৰ্ময় সিঙৰ বেংগালৰ মুৰ্ছিদাবাদ মালদা নাদিয়া আৰু দক্ষিণ 24 পৰগনা জিলাত আফস্পা ঘোষণাৰ দাবী একাংশ বিশেষ সম্প্ৰদায়ে ধ্বংস কৰিছে হিন্দুৰ ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠান মুৰ্ছিদাবাদত হিন্দুৰ 86টাতকৈও অধিক ঘৰ দোকান ধ্বংস কৰা হৈছে আফস্পা ঘোষণা নকৰিলে সিৰিয়াৰ দৰে পৰিস্থিতি হ'ব পশ্চিম বংগত মুঠতে হাহাকাৰ পৰিস্থিতি ওয়াকফ আইন বিৰোধী প্ৰতিবাদে সাম্প্ৰদায়িক ৰূপ লৈছে এতিয়া পশ্চিম বংগত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ওয়াকফৰ বিৰুদ্ধে বিশাল জনসভা ঘোষণা আসাদুদ্দিন ওৱেইছিৰ মুছলমানৰ ওয়াকফৰ পক্ষত নাই মোদী চৰকাৰৰ ওয়াকফ সংশোধনী আইন ওয়াকফ আইনৰ বিৰুদ্ধে বিশাল জনসভা ঘোষণা আসাদুদ্দিন ওৱেইছিৰ মুছলিম পাৰ্চনেল ল' বৰ্ডৰ নেতৃত্বত হায়দৰাবাদত হ'ব বিশাল জনসভা দেশৰ হাজাৰ হাজাৰ মুছলমানে অংশগ্ৰহণ কৰিব এই জনসভাত 19 এপ্ৰিলত নিশা 7 বজাৰ পৰা হ'ব ওয়াকফ বিৰোধী জনসভা ওয়াকফ আইনৰ সংশোধনী প্ৰস্তাৱ মুছলমানৰ বাবে অপ্ৰাসংগিক মুছলমানৰ ওয়াকফৰ পক্ষত নাই মোদী চৰকাৰৰ ওয়াকফ সংশোধনী আইন ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল জনসভাৰ ঘোষণা কৰিছে সাংসদ আসাদুদ্দিন ওৱেইছিয়ে আন এটা ব্ৰেকিং নিউজ ওয়াকফ আইনৰ বিৰুদ্ধে এতিয়া সৰ্ববৃহৎ মুছলমান সংগঠনৰ বৈঠক ভাৰতৰ মুছলমান সংগঠনসমূহ এতিয়া একত্ৰিত হৈছে ওয়াকফ আইনৰ বিৰুদ্ধে ওয়াকফৰ বিৰুদ্ধে ভাৰতৰ সৰ্ববৃহৎ মুছলমান সংগঠনৰ বৈঠক ওয়াকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব জমিয়ত উলেমা ই হিন্দে ওয়াকফ আইনৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত ল'ব জমিয়ত উলেমা ই হিন্দে দিল্লীত জমিয়ত উলেমাৰ ওয়াৰ্কিং কমিটিৰ ৰুদ্ৰদাৰ বৈঠক দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে জমিয়ত উলেমাৰ বিশেষ প্ৰতিনিধি দল ওয়াকফৰ আইনক লৈ দেশৰ মুছলমানৰ প্ৰতিবাদৰ নতুন ৰণনীতি তৈয়াৰ বৈঠকত ওয়াকফৰ বিৰুদ্ধে মুঠতে ভাৰতৰ মুছলমান ৰাইজ আৰু ওয়াকফৰ বিৰুদ্ধে মুছলমান ৰাইজৰ সংগঠনসমূহ এতিয়া একত্ৰিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ওয়াকফ আইনক লৈ পশ্চিম বংগৰ ভয়াৱহ পৰিস্থিতিৰ বাবে দায়ী বিজেপি চৰকাৰ পশ্চিম বংগৰ প্ৰতিবাদৰ ভয়াৱহ পৰিস্থিতিৰ বাবে দায়ী ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ বিজেপি চৰকাৰে ওয়াকফ আইন বলবৎ কৰি দেশত অৰাজকতাৰ সৃষ্টি কৰিছে বিজেপি চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান তৃণমূল কংগ্ৰেছৰ ওয়াকফ বিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে পশ্চিম বংগত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল হতাহতিৰ মাৰপিটৰ ঘটনা আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰিছিল শিলগুটি আহত হৈছিল আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰাইজ সমগ্ৰ পশ্চিম বংগত অনিয়ন্ত্ৰিত হৈ পৰিছে ওয়াকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমানে আবদ্ধ কৰিছিল ৰাজপথ ৰেলপথ পশ্চিম বংগত
ৱাকফ আইন বিৰোধী প্ৰতিবাদৰ মাজতেই আহি গ'ল জিলা প্ৰশাসনৰ নিৰ্দেশনা নিয়ম অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসন ৱাকফ আইন বিৰোধী প্ৰতিবাদৰ মাজতেই আহি গ'ল জিলা প্ৰশাসনৰ নিৰ্দেশনা ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কাছাৰত জাৰি কৰা হৈছে 163 ধাৰা নিয়ম অমান্য কৰিলেই কঠোৰ শাস্তি গ্ৰহণ কৰিব আৰক্ষীয়ে ধাৰা অনুসৰি ধৰ্ণা সমদলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা ৰাজহুৱা স্থানত 5 জনতকৈও অধিক লোক একত্ৰিত হ'ব নোৱাৰিব দল সংগঠনে ৰেলী সভা ধৰ্ণা বিক্ষোভ কৰিব নোৱাৰিব পৰৱৰ্তী নিৰ্দেশনা নখালৈকে বলবৎ থাকিব এই নতুন নিয়ম কাছাৰ জিলাত আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা আয়ুক্তৰ নিষেধাজ্ঞা ৱাকফ আইনৰ বিৰুদ্ধে যি প্ৰতিবাদ চলি আছিল সেই প্ৰতিবাদৰ মাজতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে কাছাৰ জিলা প্ৰশাসনে আন এটা গুৰুত্বপূৰ্ণ খবৰ ৱাকফ আইনৰ বিৰোধিতা কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে জম্মু কাশ্মীৰত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ এইবাৰ ৱাকফ আইনৰ বিৰুদ্ধে জম্মু কাশ্মীৰত দুই বৃহৎ ৰাজনৈতিক দল ৱাকফ আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পিডিপি আৰু আন ৰাজনৈতিক দলে বিজেপি চৰকাৰক বৃহৎ প্ৰত্যাহ্বান জনাই সিদ্ধান্ত পিপলছ ডেমক্ৰেটিক পাৰ্টি আৰু নেশ্যনেল কনফাৰেন্সৰ সিদ্ধান্ত দুয়োটা ৰাজনৈতিক দলে ৱাকফ আইন বিৰুদ্ধে আদালতত দিব যুঁজ ইয়াৰ পিছতে নেশ্যনেল কনফাৰেন্সেও কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ আৰু ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে জম্মু কাশ্মীৰৰ দুটা বৃহৎ ৰাজনৈতিক দল এতিয়া ন্যায়ালয়ৰ কাষ চাপিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আগন্তুক 4 দিনলৈ সাৱধান 50 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা ৰঙালী বিহুৰ পূৰ্বে এক সতৰ্কবাণী অনাগত 4 দিনলৈ সাৱধানে থাকক সমগ্ৰ ৰাজ্যবাসী প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা উজনি অসম নামনি অসমত হাহাকাৰ পৰিস্থিতি যোৱা নিশাৰে পৰা ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা অব্যাহত আছে গুৱাহাটীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণত বিস্তৰ ক্ষতি সাধন হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আজিৰে পৰা 17 এপ্ৰিললৈকে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি 26খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হাই এলাৰ্ট ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি নলবাৰী কামৰূপ মেট্ৰ' পশ্চিম কাৰ্বি আলং হুজাই কাৰ্বি আলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ যোৰহাট শিৱসাগৰ চৰাইদেউ ডিমা হাছাও কাছাৰ হাইলাকান্দিৰ লগতে শ্ৰীভূমি জিলাতো জাৰি কৰা হৈছে এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ পুনৰবাৰ এই সতৰ্কবাণী জাৰি কৰা হৈছে 4 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসম অশান্ত কৰাৰ পৰিকল্পনা কাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে উদ্ধাৰ গ্ৰেনেড তাৰ পিছতেই হাহাকাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসমত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বিহুৰ উৰুকাৰ দিনাই উদ্ধাৰ গ্ৰেনেড তামুলপুৰত উদ্ধাৰ গ্ৰেনেডসহ বিস্ফোৰক সামগ্ৰী পথৰ কাষৰ এটা হেণ্ডবেগৰ পৰা উদ্ধাৰ হৈছে গ্ৰেনেডটো তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ কুমাৰপাৰাত উদ্ধাৰ গ্ৰেনেডটো ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী বাহিনী পথৰ কাষত তামুলপুৰত কোনে পেলাই থৈ গ'ল গ্ৰেনেডৰ বেগ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসমত এই চাঞ্চল্যকৰ কাণ্ড ভয়ংকৰ ষড়যন্ত্ৰ বিহুৰ উৰুকাৰ দিনাই উদ্ধাৰ গ্ৰেনেড অসমত আন এটা গুৰুত্বপূৰ্ণ খবৰ টিকটৰ বজাৰ 45 লাখ টকালৈকে বিক্ৰী হৈছে কংগ্ৰেছৰ পঞ্চায়তৰ টিকট চৰিত্ৰ যেন সলনি হোৱা নাই কংগ্ৰেছ দলৰ পঞ্চায়তৰ এটা টিকটৰ বাবে কংগ্ৰেছত সৃষ্টি হৈছে বৃহৎ টকাৰ বজাৰ 7-8 লাখৰ পৰা 45 লাখ টকালৈকে বিক্ৰী হৈছে কংগ্ৰেছৰ পঞ্চায়তৰ টিকট কংগ্ৰেছৰ টিকট বিক্ৰীত জড়িত থকাৰ অভিযোগ একাংশ সাংসদ বিধায়ক হাইলাকান্দিত পঞ্চায়ত টিকটৰ নামত টকাৰ বজাৰ খোলাৰ গুৰুতৰ অভিযোগ হাইলাকান্দি যুৱ কংগ্ৰেছৰ সভাপতি শহীদুল লস্কৰৰ গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীয়েও মন্তব্য কৰিছিল কেৱল প্ৰাৰ্থীৰ পৰা টকা খোৱাত ব্যস্ত কংগ্ৰেছ চৰিত্ৰ যেন সলনি নহ'ল কংগ্ৰেছৰ পূৰ্বৰ দৰে যি টিকটৰ বিনিময়ত টকা লৈ আছে কংগ্ৰেছে সেই ধাৰা যেন এইবাৰো অব্যাহত ৰাখিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিটো টিকটৰ দাম এতিয়া 7, 8 আৰু 45 লাখলৈকে বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ
আন এটা গুৰুত্বপূৰ্ণ খবৰ, দেশ জোকাৰি যোৱা ভয়ংকৰ বিস্ফোৰণ, 8জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে। দেশ জোকাৰি যোৱা এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। বিস্ফোৰণত 8জনকৈ শ্ৰমিকৰ কৰুণ মৃত্যুৰ খবৰ আহি পৰিছে। ঘটনাত গুৰুতৰভাৱে আহত আন কেইবাজনো শ্ৰমিক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। এটা ফটকাৰ কাৰখানাত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা। এই পৰ্যন্ত জানিব পৰা হোৱা নাই বিস্ফোৰণৰ কাৰণ। অন্ধ্ৰপ্ৰদেশৰ অংকপল্লী জিলাত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। অন্ধ্ৰপ্ৰদেশ চৰকাৰে মৃত আৰু আঘাতপ্ৰাপ্তসকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস। পূৰ্বে মধ্যপ্ৰদেশ আৰু গুজৰাটত সংঘটিত হৈছিল অনুৰূপ ঘটনা। দেশ জোকাৰি যোৱা এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা এইবাৰ সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশ ৰাজ্যত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰ'জভেলীত বিনিয়োগ কৰা গ্ৰাহকে ঘূৰাই পাব ধন। যিসকল লোকে ৰ'জভেলী কৰিছিল সেই লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, ৰ'জভেলীত বিনিয়োগ কৰা গ্ৰাহকে ঘূৰাই পাব ধন। ৰ'জভেলীৰ আইনসংগত বিনিয়োগকাৰীসকলক সম্পত্তি ঘূৰাই দিবলৈ গঠন কৰা হৈছিল এখন সমিতি। সম্পত্তি নিষ্পত্তি সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ডি কে হেঠকৰ হাতত 515.31 কোটি টকাৰ আছে। ৰ'জভেলীৰ টকা ঘূৰাই পাবলৈ থকা গ্ৰাহকৰ সংখ্যা প্ৰায় 31 লাখ। কিন্তু 7.5 লাখ ভুক্তভোগীকে টকা ঘূৰাই দিবলৈ যুঁজা চলাইছে সমিতিখনে। ৰ'জভেলী কৰা গ্ৰাহকসকললৈ এই সুখবৰ আহি পৰিছে। পৰৱৰ্তী খবৰ, ভৱেশৰ ভাগ্য বেয়া, বিজেপিৰ ষ্টাৰ কেম্পেইনাৰো যোগ্য নহ'ল। বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ ৰাজ্যিক সভাপতিৰ আসন যোৱাৰ পাছতেই বিজেপিত দিন বেয়া চলিছে নেকি? ভৱেশ কলিতাৰ পঞ্চায়ত নিৰ্বাচনৰ সময়তে ৰাজ্যিক বিজেপিয়ে গুৰুত্বহীন কৰিছে নেকি প্ৰাক্তন সভাপতি ভৱেশ কলিতাক? পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকাত নাম নাই ভৱেশ কলিতাৰ। 11 এপ্ৰিলত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছিল দলটোৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত ভৱেশ কলিতাৰ দৰে দলটোৰ নিষ্ঠাবান নেতাৰ নাম সন্নিৱিষ্ট নোহোৱাক লৈ সৃষ্টি হৈছে ৰহস্য। লক্ষণীয়ভাৱে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাৰ 7ম আৰু 8ম স্থানত আছে প্ৰাক্তন 2 সভাপতিৰ নাম। তালিকাত ৰাজ্যিক বিজেপিৰ প্ৰাক্তন 2 সভাপতি ৰঞ্জিত দত্ত আৰু ৰঞ্জিত কুমাৰ দাসে স্থান পালে যদিও উপেক্ষিত হ'ল ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ। ভৱেশ কলিতাক যেন এতিয়া গুৰুত্ব নিদিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন দাখিল। বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে এজাহাৰ দাখিল। ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে মনোনয়ন পত্ৰ দাখিলৰ অভিযোগ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে। খুমঠাই সমষ্টিৰ মৰঙী জিলা পৰিষদৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰা জমনি বৰুৱা ফুকনৰ বিৰুদ্ধে এজাহাৰ। এই অভিযোগ উত্থাপন কৰি গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল টাইপাৰ। কলিতা সম্প্ৰদায়ৰ হৈ জমনিয়ে নিজকে আহোম সম্প্ৰদায়ৰ বুলি চিনাকি দিয়াৰ অভিযোগ উত্থাপন। জমনি বৰুৱা ফুকনে ভুৱা OBC প্ৰমাণ পত্ৰ উলিয়াই জালিয়াতি কৰাৰ অভিযোগ টাইপাৰ। উল্লেখযোগ্য যে সাধাৰণ শ্ৰেণীৰ মেট্ৰিক উত্তীৰ্ণ ব্যক্তি হ'ব নোৱাৰে পঞ্চায়তৰ প্ৰাৰ্থী। আনহাতে মেট্ৰিক উত্তীৰ্ণ হ'লেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে OBC প্ৰাৰ্থীসকল, যাৰ বাবে ভুৱা প্ৰমাণ পত্ৰ উলিয়াইছিল। বিজেপি প্ৰাৰ্থীগৰাকীয়ে শিক্ষাগত অৰ্হতাৰ বাবেই এই জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছে টাইপাই, আৰু ইতিমধ্যেই বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পঞ্চায়ত নিৰ্বাচনত আমি সুন্দৰ ফলাফল লাভ কৰিম। পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ভাল ফলাফল লাভ কৰিব। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য। ইতিমধ্যেই বহুকেইখন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। নিৰ্বাচনৰ সময়লৈকে ইয়াৰ সম্ভাৱনা আৰু বৃদ্ধি হ'ব।
পঞ্চায়ত নিৰ্বাচনত আমি ভাল ফলাফল কৰিম নিৰ্দলীয় প্ৰাৰ্থীকো আমি আহ্বান জনাইছোঁ আপোনালোকেও যাতে মনোনয়ন প্ৰত্যাহাৰ নকৰে আমি একেলগে আছিলোঁ একেলগে থাকিম পঞ্চায়ত নিৰ্বাচনত আমি মিত্ৰতা কৰিছোঁ পঞ্চায়ত নিৰ্বাচনক লৈ এইদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিকট নোপোৱাৰ বাবে কংগ্ৰেছ কৰ্মীসকল আৱেগিক হৈ পৰিছে কংগ্ৰেছৰ যি টিকট কেন্দ্ৰিক সংঘাত চলি আছে তাক লৈ মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপি দলে আমাক পৰামৰ্শ দিয়াৰ আগত নিজৰ ওপৰত আত্মবিশ্লেষণ কৰক বুলি মন্তব্য গৌৰৱৰ অসমৰ ভিতৰত সংগঠিত হোৱা সকলো সিন্ডিকেটৰ বিজেপিৰ হাতত আছে তেওঁলোকে সেইবোৰ কথাত নিমাত কিয় প্ৰশ্ন উত্থাপন কৰিছে সাংসদগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া বিজেপি চৰকাৰে আমাক নীতি শিক্ষা দিয়াৰ আগতে নিজৰ কথাবোৰ আত্মবিশ্লেষণ কৰক আটাইতকৈ বেছি সিন্ডিকেট চলি আছে ভাৰতীয় জনতা পাৰ্টিত মন্তব্য গৌৰৱ গগৈৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনৰ নামত ৰাজনৈতিক হিংসাৰ সৃষ্টি কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ নামত ৰাজনৈতিক হিংসাৰ সৃষ্টি কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে পঞ্চায়ত নিৰ্বাচনক লৈ ভয় খাইছে বিজেপিয়ে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ বিভিন্ন ধৰণৰ ভয় ভাবুকিক আওকাণ কৰি কংগ্ৰেছে প্ৰাৰ্থী ওলাই আহিছে হতাগ্ৰস্ত হৈ বিজেপিয়ে পুখনীয়া গুণ্ডা লগাই নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰাখিবলৈ হিংসাৰ আশ্ৰয় লৈছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহোঁতে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰিছে বিজেপিয়ে ৰাজ্যত আইন কানুন বোলা একোৱে নাই হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছ ইতিহাস পৰক বিজেপিয়ে ধন বল বহুবলেৰে নেতা হ'ব নোৱাৰে ৰাজনৈতিক হিংসাক লৈ সৰব কংগ্ৰেছ আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনলৈকে অসমত ভৰি দিব নোৱাৰে কংগ্ৰেছ দলে সংখ্যালঘু অধ্যুষিত অঞ্চলতহে আছে কংগ্ৰেছ আন ঠাইত নাই কংগ্ৰেছৰ অস্তিত্ব কংগ্ৰেছৰ বিৰুদ্ধে সৰব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত বিজেপি দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2026ত অসমত নাথাকিব কংগ্ৰেছ এতিয়া নাই কেৱল সংখ্যালঘু মিয়া মুছলমানৰ অঞ্চলতহে আছে কংগ্ৰেছৰ অস্তিত্ব কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলতহে কংগ্ৰেছ দলৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ জব্দ হ'ব সোনিয়া ৰাহুল গান্ধীৰ সম্পত্তি ইডিয়ে জব্দ কৰিব গান্ধী পৰিয়ালৰ 700 কোটি টকাৰ অবৈধ সম্পত্তি নেশ্যনেল হেৰাল্ডৰ গোচৰত 700 কোটি টকা জব্দ কৰিব ইডিয়ে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে শীঘ্ৰেই তদন্ত আৰম্ভ কৰিব ইডিয়ে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে সম্পত্তি সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল প্ৰায় 700 কোটি টকাৰ সম্পত্তিৰ তদন্ত কৰিব সোনিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে ইডিয়ে দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৱাৰ ব্ৰেকিং মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো ইউক্ৰেইনৰ ওপৰত বেলিষ্টিক মিছাইলেৰে ৰক্ষা কৰি লয় ৰাছিয়াই আক্ৰমণত 20 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আক্ৰমণ প্ৰতি আক্ৰমণ আজিৰ দিনটোতো অব্যাহত আছে ধ্বংসস্তূপত পৰিণত ইউক্ৰেইনৰ বৃহৎ অট্টালিকা দেওবাৰে পুৱাই ইউক্ৰেইনক লক্ষ্য কৰি লয় ৰাছিয়াৰ ফালৰ পৰা ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণৰ পিছতেই ইউক্ৰেইনত জাৰি হাই এলাৰ্ট পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ পিছতেই জেলেনস্কিয়ে ল'ব পাৰে একশ্যন ইউক্ৰেইনেও শীঘ্ৰেই দিব পাৰে ইয়াৰ প্ৰত্যুত্তৰ ৰাছিয়াক মুঠতে মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ উকমুকনি দেখিবলৈ পোৱা গৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 1 ঘণ্টাৰ ভিতৰতেই 4টাকৈ প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে তাৰ পিছতেই এতিয়া আতংকময় পৰিৱেশ 1 ঘণ্টাৰ ভিতৰতেই 4টাকৈ প্ৰবল ভূমিকম্প ভাৰতৰ লগতে সমীপৱৰ্তী দেশৰ ভিন্ন প্ৰান্তত জোকাৰিলে ভূমিকম্পই যিকোনো সময়ত ভাৰতত আহিব পাৰে বৰ ভূমিকম্প সতৰ্কবাণী জাৰি পুনৰ আজিও ভাৰত ম্যানমাৰ তাজিকিস্তানৰ ভূমিকম্পে ভাৰতৰ হিমাচল প্ৰদেশৰ মাণ্ডিত পোৱা 3.4 প্ৰাবল্যৰ ভূমিকম্প 1 ঘণ্টাৰ ভিতৰতে পুনৰ ম্যানমাৰৰ মেইক
কটিলাত 5.5 প্ৰাবল্যৰ ভূমিকম্প, আধা ঘণ্টাৰ ব্যৱধানত পুনৰ তাজিকিস্তানত 6.1 প্ৰাবল্যৰ ভূমিকম্প, মুঠতে 1 ঘণ্টাৰ ভিতৰত 4টাকৈ ভূমিকম্পই কঁপাই গ'ল ভাৰতৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহক। আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ, পৰমাণু চুক্তিক লৈ ইৰাণ আমেৰিকাৰ বৈঠক। বহু প্ৰতীক্ষাৰ অন্তত সম্পূৰ্ণ হ'ল ইৰাণ আমেৰিকাৰ বৈঠক। পৰমাণু চুক্তিক লৈ ইৰাণ আমেৰিকাৰ মাজত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পৰমাণু চুক্তিক লৈ কৰিছে বৃহৎ পৰিকল্পনা। আলোচনাত গ্ৰহণ কৰা সিদ্ধান্ত বৰ্তমানেও কৰা নাই ৰাজহুৱা। প্ৰায় 3 ঘণ্টাজোৰা বৈঠক অনুষ্ঠিত হ'ল দুই মহাশক্তিধৰ ৰাষ্ট্ৰৰ মাজত। ওমানৰ ৰাজধানী মাস্কোটত 12 এপ্ৰিলত সম্পূৰ্ণ হ'ল বৈঠক। ইৰাণৰ পৰমাণু ওপৰত বাহাল ৰখা নিষেধাজ্ঞাক লৈ অনুষ্ঠিত হ'ল বৈঠক। পৰৱৰ্তী সপ্তাহও এই সন্দৰ্ভত আলোচনাত মিলিত হ'ব দুই ৰাষ্ট্ৰ। 19 এপ্ৰিলত হ'বলগীয়া আলোচনাত ল'ব পাৰে ডাঙৰ সিদ্ধান্ত। মাৰ্চ মাহত ইৰাণৰ পৰা ট্ৰাম্পলৈ পঠিয়াইছিল এখন বিশেষ চিঠি। বহু প্ৰতীক্ষাৰ অন্তত সম্পূৰ্ণ হ'ল ইৰাণ আমেৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক। আন এটা ব্ৰেকিং নিউজ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নামত জাৰি কৰা হৈছে এৰেষ্ট ৱাৰেণ্ট। শ্বেখ হাছিনাৰ নামত জাৰি কৰিলে এৰেষ্ট ৱাৰেণ্ট, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্বেখ হাছিনা। বাংলাদেশৰ আদালতে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা শ্বেখ হাছিনাৰ বিৰুদ্ধে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছোঁ। শ্বেখ হাছিনাৰ ভগ্নীৰ বিৰুদ্ধেও জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা, যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ। ৰাজনৈতিক ক্ষমতাৰে ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন শ্বেখ হাছিনাৰ বিৰুদ্ধে। শ্বেখ হাছিনাসহ 52 জনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বাংলাদেশৰ আদালতে। ন্যায়াধীশ জাকিৰ হুছেইনে 3খন অভিযোগ পত্ৰৰ ভিত্তিত জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।